আসসালামু আলাইকুম এভৰিৱান, ৱেলকাম বেক টু মাই চাৰ্জেণ্ট ব্লগ। আজি বহুত দিনৰ মূৰত ব্লগত আহিলোঁ আৰু ইয়াতে মোৰ মাহীয়ে আম্মাই মাংস কুটি আছে আৰু ইয়াতে মাহীয়ে বৌয়ে ৰেডি কৰি আছে আৰু ইয়াতে আম্মাই পিঁয়াজ কুটি আছে। মোৰ বাবুৰ কাৰণে আজি আহোজ ওলাই আছে আৰু আহোজ পাতিছে আৰু আম্মা মাহীহঁতে তামোল কুটি আছে আৰু ইয়াতে মোৰ আব্বা গোটেইবিলাকে দোৱা কৰি আছে আৰু ইয়াতে পোলাও বনোৱা ষ্টাৰ্ট কৰি দিছে। পোলাও আৰু মাংস একেলগত বনাইছে আৰু ইয়াতে গোটেইখিনি ৰেডি কৰিছে মানুহ আহিলে বহিবৰ কাৰণে, মানে খোৱা লোৱা ইয়াতে কৰিছে আৰু নানীহঁতৰ ৰুমত। আৰু ইয়াতে কাকায়ে পোলাও আৰু মোৰ আম্মাই ইয়াতে মিঠাই পোলাও আনি ৰেডি কৰি দিছে আৰু ইয়াতে মানুহ খোৱা ষ্টাৰ্ট কৰি দিছে আৰু ইয়াতে খাই আছে আৰু আমাৰ ঘৰত মানুহবিলাকে বহি আছে আৰু ইয়াতে ঘৰৰ মানুহকেইটাই বহি আছে আৰু ইয়াতে মোৰ পাকঘৰত আম্মা বৌৰ আম্মা খুৰী এনেকৈ লগ লাগি গোটেইখিনি মানে তৈয়াৰ কৰি দি আছে আৰু ইয়াতে বাবুৰ গিফ্ট উঠিছে। বাবুৰ গিফ্টখিনি মই নেক্সট মানে মিনি শ্বৰ্টছত মই আপোনালোকক দেখাম। আৰু ইয়াতে আমি এতিয়া খাব ওলাইছোঁ, আম্মা মই মাহী আৰু বৌ লাষ্ট আৰু 10টা চাৰে 10টামান বজাত গোটেইবিলাকে যোৱাৰ পিছত আমি লাষ্ট খাইছোঁ ঘৰৰ মানুহকেইটা আৰু এতিয়া শুই যাওঁ, ৰাতি হৈছে। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। বাই, আকৌ লগ পাম।